নমস্কাৰ বন্ধুসকল সকলোকে মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ বহুত দীঘলীয়া এটা ট্ৰিপত। সঁচাকৈ বন্ধুসকল বহুত বেছি ভাল লগা সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। তো এনেকুৱা পৰিৱেশ মানে চাৰিওফালে পাহাৰ। তো সঁচাকৈ বহুত বেছি ভাল লগা। তো ৰাস্তাতে পাই গ'লোঁ এটা ৱাটাৰফলটো চাবলৈ ৰৈ গ'লোঁ, দুখনমান চেলফি উঠিলোঁ, তাৰপিছত লাগি গ'ল ভোক। তো ঘৰতে বনাই অনা ভাতকে খাই দিলোঁ, যিহেতু এতিয়া 10 বাজে, ৰাতিপুৱা 4টা বজাতে ওলাইছিলোঁ। তাৰপিছত এনেকৈ আহি থাকোঁতে 9 ঘণ্টা ৰাস্তা ক্ৰছ কৰি পাই গ'লোঁ মেঘালয়ৰ যিটো নেকি ৱাৰিলাং ভিউ পইণ্ট। ৱাও, সঁচাকৈ বন্ধুসকল ইমান বেছি ভাল লগা এটা পৰিৱেশ, চাৰিওফালে পাহাৰ আৰু খুব শীতল ঠাই, মানে এনেকুৱা ঠাণ্ডা পৰিৱেশ। তো এটা ভিউ পইণ্ট নহয় বন্ধুসকল, ভালেকেইটা ভিউ পইণ্ট আছে, কাৰণ ইয়াতে ভালেকেইখন পাহাৰ আছে একেলগে লগ লাগি। তো কেইটামান ভিউ পইণ্ট বনাই দিছে, তাৰ পৰা ধুনীয়াকৈ পাহাৰৰ দৃশ্যবোৰ উপভোগ কৰিব পাৰি। তো প্ৰথমতে পাহাৰত উঠিবলৈ ৰেলিং বনাই দিছে, যিটো নেকি চিৰি বনাই দিছে। প্ৰথমতে তলৰ পৰা ওপৰত উঠিব লাগিব, ওপৰৰ পৰা তলত নামিব লাগিব, তলৰ পৰা ওপৰত উঠিব লাগিব। এনেদৰে উঠি ভাল ভিউ পইণ্টবোৰ পাব আৰু ধুনীয়াকৈ পাহাৰৰ দৃশ্যবোৰ চাব পাৰিব। বহুত বেছি ভাল লগা। আৰু ইয়াতে পাৰ্কো বনাই দিছে পাহাৰৰ ওপৰত, মানে যিটো নেকি ভিউ পইণ্টত এখন সুন্দৰ পাৰ্ক বনাইছে। চাওক এই সুন্দৰ পাৰ্কখন, আৰু ইয়াতে ধুনীয়াকৈ ৰেলিং বনাই দিছে। ইয়াৰ পৰা ধুনীয়াকৈ পাহাৰৰ দৃশ্যবোৰ উপভোগ কৰিব পাৰি। ইমান বেছি ভাল লগা সঁচাকৈ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট নকৰাকৈ নাথাকিব। আজিৰ ভিডিঅ'টো এই আছিলে, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। সকলোৱে ভাল থাকক। জয় অসম। ধন্যবাদ।